অল ইন্ডিয়া কৰি দিয়ে আমি অল ইন্ডিয়া ফাইনেন্সতে মাত্ৰ 175 যদি আছে স্পেচিয়েল বস্তুটো সৰলতাৰ কাৰণে বস্তু কেপচাৰ ভালকে বুজি পায় হয় টপ মডেলটো হয় পেট্ৰল হয় আফটাৰ মাৰ্কেট এলয়ছ লাগি আছে কমপ্লিট অৰিজিনেল পেইণ্টৰ গাড়ী আপোনাৰ হাই প্ৰিফাৰেন্স লেদাৰ সিট কভাৰ লাগি যিকেইটা গাড়ী কৈছো 1 লাখত গাড়ী ঘৰ গোটেইকেইটা জেনুইন কোম্পানী চেক কৰি ল'ব পাৰে কমপ্লিট অৰিজিনেল পেইণ্টৰ গাড়ী আৰু একো নকয় 15000 ডাইৰেক্ট নেগোচিয়েশ্যন কৰাই দিম লগত ফুল ডিঙি তেল দিম 20000 ডিসকাউন্ট কৰাই দিম কোনোবা কাস্টমাৰে ভাবিব যে আমি মিটাৰ টেম্পাৰিং কৰা থাকে নেকি ইমান কম কেনেকৈ চলে 1 লাখত গাড়ী ঘৰত এখন 1 লাখত দি দিম যাওক তো কাস্টমাৰ চিন্তা কৰিব নালাগে যে কিবা ইঞ্চুৰেঞ্চ ফেল হৈছে পলিউশ্যন ফেল হৈছে কিবা ফেল হৈ আছে বুলি 335 295 250 নেগোচিয়েশ্যন হৈ যাব এখন 190 দি দিম আপোনাৰ চেনেলৰ পৰা আহিলে এখন 120 দি দিম নমস্কাৰ মই আৰিফ আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ আজি মই আহিছোঁ নগাঁৱত আৰু নগাঁৱত মই গম পাই প্ৰায়ে বনাই থাকোঁ মুন মটৰ্ছ আৰু মুন মটৰ্ছৰ ষ্টক আপডেট হৈছে মানে এইখিনি ষ্টক আপডেট হৈছে কিছুমান আগৰ গাড়ীও আছে সেইখিনিও দেখাম আৰু নিউ ষ্টক আহিছে সকলোখিনি দেখাবলৈ চেষ্টা কৰিম তাৰ আগতে এনেকুৱা ধৰণৰ কণ্টেণ্ট পাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু আগলৈ আপোনালোকে শ্বেয়াৰ কৰি দিব তো এতিয়া আমাৰ লগত প্ৰত্যেকবাৰতে এইবাৰো আছে চাহিল দা নমস্কাৰ ভালে আছা আছোঁ আপোনাৰ পোনপ্ৰথমে এই এড্ৰেছটো তুমি কৈ দিয়া মই কোৱা নাই আমাৰ এড্ৰেছ হৈছে নগাঁও হৈবৰগাঁও ঢিং ৰোড আপোনাৰ অপজিট ডিউ কেয়াৰ হস্পিটেল ঢিং গেটৰ অভাৰব্ৰিজটো পাৰ হৈ হাৰ্ডলি আপোনাৰ 50 মিটাৰ বা 100 মিটাৰ আহিলে মুন দেখা পাব কাষ্টমাৰ যদি আমাৰ এড্ৰেছটো ভালকৈ বুজি পোৱা নাই আমাক কল কৰক আমি আগুৱাই লৈ আহিমগৈ এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় এক্সচেঞ্জ ৰিফাইনেন্স চেলিং চব হৈ যায় তুমিতো অল ইণ্ডিয়া কৰি দিয়ে আমি অল ইণ্ডিয়া ফাইনেন্স কৰোঁ এইটো কাষ্টমাৰ প্ৰফাইলৰ লগত কথা তথাপি আমি ট্ৰাই কৰোঁ আমি অল অভাৰ ইণ্ডিয়া আমি ফাইনেন্স কৰাই দিম তাৰ বেছি দেৰি নকৰোঁ গাড়ী কিবা স্পেচিয়েল অফাৰ এটা কৈ দিয়াচোন যদি আছে স্পেচিয়েল অফাৰ মানে ফুল টেংকি তেল এইটো আমাৰ অফাৰ নাথাকিলেও মই কৰাই দিওঁ অ'কে এইটো অনলি আপোনাৰ ভিডিঅ'তহে কৰা আপুনি বেলেগ ভিডিঅ' চাব পাৰে আমি তাত কিন্তু নকওঁ অ'কে কিন্তু ধৰক আপোনাৰ ভিডিঅ'ৰ পৰা ৰেছপন্সটো ভাল আহে তো ভিডিঅ'বিলাকে আপোনাৰ মানে বস্তুটো সৰলতাৰ কাৰণে বস্তুটো কেপচাৰ ভালকৈ বুজি পায় চ' এইটো আমি মানে আপোনাৰ ভিডিঅ'ৰ কাৰণে স্পেচিয়েল ৰাখোঁ অ'কে বেছি দেৰি নকৰোঁ আমি গাড়ী আপডেট জানো আৰু চাই লওক যদি আপোনাৰ গাড়ী কিবা পচন্দ হয় আপোনালোকে লৈ যাব মেইন কথাটো হাই প্ৰাইচ আপোনালোকে নক'ব ইয়াত আহক কথা পাতক তাৰপিছত দাম যদি নকমায় তাৰপিছত আপোনালোকে কমেণ্টত ক'ব হাই প্ৰাইচ বুলি ইয়াত যোনটো কোৱা হয় জাষ্ট আস্কিং প্ৰাইচ হয় বাকী সকলোখিনি আপোনালোকে চাই লওক এতিয়া গাড়ী ডিটেইলছ দিব এটা এটাকৈ আমি আৰম্ভ কৰোঁ আমাৰ চব প্ৰাইচ নেগচিয়েবল হৈ থাকে নেগচিয়েবল হৈ যায় ন আমি প্ৰথমে ষ্টাৰ্ট কৰি এখন গাড়ী ক'ব টাটা মানজা 2010ৰ গাড়ী হয় টপ মডেলটো হয় পেট্ৰল চলিছে মাত্ৰ 76,000 কিলোমিটাৰ এইখনৰ দাম ৰাখিছে মাত্ৰ 175 অনলি কিমান চনৰ 2010ৰ লাষ্টৰ এচি হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো চব কোম্পানীৰ পৰা লাগি আছে গোটেই চাৰিটা টায়াৰ নতুন লাগি আছে আপোনাৰ তাৰ পৰা নেগোচিয়েশ্যন হৈ যাব লগত ফুল ডিঙি তেল থাকিব হণ্ডা আমেজ 2013ৰ এছ ভেৰিয়েণ্ট হয় আফটাৰ মাৰ্কেট এলয়ছ লাগি আছে কমপ্লিট অৰিজিনেল পেইণ্টৰ গাড়ী আপোনাৰ হাই প্ৰিফাৰেন্স লেদাৰ সিট কভাৰ লাগি আছে ষ্টিয়াৰিং মাউণ্ট কণ্ট্ৰলছ লাগি আছে এইকেইটা আফটাৰ মাৰ্কেট মডিফিকেশ্যন কৰোৱা আছে ই চিল ইঞ্জিনৰ গেৰাণ্টি পাবই যিহেতু মুন মটৰ্ছত নন এক্সিডেণ্টৰ নন টেম্পাৰিং গেৰাণ্টিয়ে থাকিব এইখনৰ আস্কিং প্ৰাইচ ৰাখিছোঁ 3,25,000 তাৰ পৰাও নেগচিয়েশ্যন 15,000 নেগচিয়েশ্যন কৰিম ডাইৰেক্ট আৰু একো নকওঁ যে আহি ক'লে হ'ল যে আমি অসম ব্লগ চাই আহিছোঁ 15,000 অন টেবল নেগচিয়েশ্যন ডাইৰেক্ট লগত ফুল ডিঙি তেল আৰু একো নকয় 15,000 ডাইৰেক্ট নেগচিয়েশ্যন কৰাই দিম লগত ফুল ডিঙি তেল দিম নেক্সট আহিব আপোনাৰ টিয়াগো 2018ৰ হয় এইখন আহি যাব আপোনাৰ 365 এইখনত 20,000 ডিছকাউণ্ট কৰাই দিম কিন্তু এটা কথা আহি ক'ব লাগিব মই অসম ব্লগ চাই আহিছোঁ নহ'লে পাব কিন্তু আপোনাৰ চেনেলৰ হেৰি কৰিলে মানে ভাল লাগে ন তেতিয়া কোনোবা আহি কয় যে ভিডিঅ' চাই আহিছোঁ তেতিয়া আপোনাৰো ভাল লাগিব আল্টিমেটলি নেক্সট ক'ব হণ্ডা ব্ৰাইঅ 2016ৰ লাষ্টৰ গাড়ী হয় কমপ্লিট অৰিজিনেল পেইণ্টৰ গাড়ীখন চলিছে মাত্ৰ 23,900 কিলোমিটাৰ 24,000 কমপ্লিট হোৱা নাই কোনোবা কাষ্টমাৰে ভাবিব যে আমি মিটাৰ টেম্পাৰিং কৰা থাকে নেকি ইমান কম কেনেকৈ চলে তো কিছুমান গাড়ী কাষ্টমাৰে যে এখন লয় যে ফেমিলি গাড়ী এখন লাগে বুলি লয় খুব চাগে ৰানিং কম আছিলে অফিচাৰ মানুহৰ গাড়ী মাত্ৰ এখন 23,900 চলিছে জেনুইন কোম্পানী চেক কৰি ল'ব পাৰে কমপ্লিট অৰিজিনেল পেইণ্টৰ গাড়ী নন এক্সিডেণ্টৰ নন মিটাৰ টেম্পাৰিং আমাৰ মুন মটৰ্ছত গেৰাণ্টিয়ে থাকিব এইখনৰ প্ৰাইচ আহিব 330 নেগচিয়েশ্যন হৈ যাব ইয়ন 2017ৰ লাষ্টৰ হয় এইখনো আপোনাৰ ফাৰ্ষ্ট অনাৰ 55,000 কিলোমিটাৰ এপ্ৰক্স চলিছে 290 আহি যাব 290 1 লাখত গাড়ী ঘৰত যিকেইটা গাড়ী কৈছোঁ 1 লাখত গাড়ী ঘৰত গোটেইকেইটা 1 লাখত গাড়ী ঘৰত টাটা নেনো এক্সটি ভেৰিয়েণ্ট হয় 2015ৰ টপ মডেল এচি হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো কমপ্লিট অৰিজিনেল হৈ আছে ৰানিং কণ্ডিশ্যন হৈ আছে এখন টায়াৰকেইটা দেখাই দিব পাৰে একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন হৈ আছে হাৰ্ডলি আপোনাৰ টায়াৰ চাগে 1,000 কিলোমিটাৰ চলোৱা নাই আপোনাৰ এচি হিটাৰ মিউজিক চিষ্টেম সব ৰানিং কণ্ডিশ্যন আছে দুটা পাৱাৰ উইণ্ডো পাই যাব এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 125 10,000 ইনষ্টেণ্ট ডিছকাউণ্ট
প্লাছ ফুল টেংকি তেল। ঠিক আছে নেক্সট এখন ক'ব এখন আহিব আপোনাৰ চেণ্ট্ৰ'। ওকে এখন 1 লাখত দি দিম যাওক 1 লাখত লগত ফুল টেংকি তেল ফুল টেংকি তেল লগত 1 লাখত চেণ্ট্ৰ' 2005-06 মডেল হয়। ওকে এখন আৰু এটা কথা কৈ দিওঁ, যেতিয়া কাষ্টমাৰ এজনে গাড়ীখন বাই নম্বৰ প্লেটটো চাৰ্জ কৰে তো এইখনৰ ফিটনেছটো বৰ্তমান আজিলৈকে এক্সপায়াৰ হৈ আছে। আমি কাষ্টমাৰ কমপ্লিট আমি আপডেট কৰিহে দিম। RC ইঞ্চুৰেঞ্চ পলিউশ্যন চব আপ টু ডেট কৰিহে আমি গাড়ীখন ওলাই দিম কাষ্টমাৰক। তো কাষ্টমাৰ চিন্তা কৰিব নালাগে যে কিবা ইঞ্চুৰেঞ্চ ফেইল হৈছে, পলিউশ্যন ফেইল হৈছে, কিবা ফেইল হৈ আছে বুলি। সেইটো কমপ্লিট আপডেট কৰাৰ ৰেছপনচিবিলিটি আমাৰ ডিলাৰৰ ফালৰ পৰা। নেক্সট পালছ 2016 ফাৰ্ষ্ট অনাৰ কমপ্লিট অৰিজিনেল পেইণ্টৰ গাড়ী চলিছে এপ্ৰক্স 80,000 কিলোমিটাৰ চলিছে 1.2 পেট্ৰল RXL ভেৰিয়েণ্ট হয় 4 AC হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো কমপ্লিট ৰানিং কণ্ডিশ্যন আছে অৰিজিনেল আছে কোম্পানীৰ পৰা লোডেড হৈ আছে এইখনৰ প্ৰাইচ ৰাখিছোঁ আপোনাৰ 335 আস্কিং আছে নেগোচিয়েশ্যন হৈ যাব ন হয় নেক্সট এখন ক'ব ৰেনাল্ট কুইড 2018 ফাৰ্ষ্ট অনাৰ কমপ্লিট অৰিজিনেল পেইণ্টৰ গাড়ী একদম সিল ইঞ্জিন হৈ আছে 70,000 এপ্ৰক্স চলিছে গাড়ীখন টায়াৰকেইটা দেখাই দিব পাৰে একদম নতুন হৈ আছে ব্ৰেণ্ড নিউ কণ্ডিশ্যন হৈ আছে এইখন প্ৰাইচ আহিব আপোনাৰ 295 হয় 1 লাখত গাড়ী ঘৰত চেভুলেট চেল ইউভা হয় 2015 ফাৰ্ষ্ট অনাৰ 55,000 কিলোমিটাৰ চলিছে BS4 গাড়ী ABS কমপ্লিট অৰিজিনেল পেইণ্টৰ গাড়ী আৰু টায়াৰকেইটা দেখাই দিব পাৰে একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন হৈ আছে ডিজেল কোনোবা কাষ্টমাৰৰ মাইলেজ বেছি কাৰণে ৰাফ ইউজত ল'ব পাৰে এইখন গাড়ী বহুত ধুনীয়া হৈ আছে 4 AC হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো থাকে এইটো লিমিটেড এডিশ্যনৰ গাড়ী হয় এইখনৰ প্ৰাইচ ৰাখিছোঁ 250 নেগোচিয়েশ্যন হৈ যাব 250 নেগোচিয়েশ্যন হয় নেক্সট এখন ক'ব এইখনো আমেজ এইখন আহি যাব 320 আহি যাব কিমান চনৰ 2013 320 1 লাখত গাড়ী ঘৰত 1 লাখত গাড়ী ঘৰত ন হয় নেক্সট এখন ক'ব নেক্সট আহিব এইখন আপোনাৰ চেল ইভা হয় এইখন আপোনাৰ 2013-14 হয় এইখনো BS4 ডিজেল এখনো এখন 190 দি দিম 190 হয় আপোনাৰ চেনেলৰ থ্ৰৰ পৰা আহিলে যাওক আমি 180 ফুল টেংকি তেল লগত ইনক্লুডিং ডকুমেণ্টেশ্যন হয় ঠিক আছে নেক্সট এখন ক'ব 125 চেল ইভা 2008-9 মডেল হ'ব কমপ্লিট অৰিজিনেল পেইণ্টৰ গাড়ী 4 AC হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো ৰানিং কণ্ডিশ্যন আছে কোম্পানীৰ পৰা লোডেড হৈ আছে টপ মডেল গাড়ী হয় পেট্ৰল 1.2 পেট্ৰল 1200 পেট্ৰল ইঞ্জিন হয় টায়াৰকেইটা দেখাই দিব পাৰে বহুত ধুনীয়া কণ্ডিশ্যনৰ নতুন হৈ আছে টায়াৰকেইটা আপোনাৰ চেনেলৰ থ্ৰৰ পৰা আহিলে এখন 120 দি দিম ইনক্লুডিং অল ডকুমেণ্টেশ্যন 120 ফুল টেংকি তেল থাকিব লগত ফুল টেংকি তেল হয় এইখিনি আছে এতিয়া দেখা পালে সকলোখিনি গাড়ী দেখুৱালৈ স্ক্ৰীণ নাম্বাৰ আছে আপোনাক কণ্টেক্ট কৰিব এইখিনিয়ে প্ৰত্যেকবাৰে এইখিনিয়ে কওঁ যে আপোনালোকে মুন মটৰ্ছত আহক চাৰ্টিফাইড আপোনালোকে গাড়ী পাব আপোনাৰ ডিলাৰ হিষ্ট্ৰী সৈতে সকলোখিনি আপোনালোকে গাড়ী পাই যাব আপোনালোকে নিজে চাই ল'ব টেষ্ট ড্ৰাইভ কৰি ল'ব ভেৰিফাই কৰি ল'ব মই জাষ্ট আপোনালোকক ইনফৰ্মেশ্যন দিছোঁ আৰু গাড়ীখিনি আপোনালোকক দেখুৱাই দিছোঁ কিমান তেওঁলোকে আস্কিং কৰি আছে আৰু যোনটো দাম কৈছোঁ সেইটো জাষ্ট আস্কিং হয় বাকী কমোৱাটো আপোনালোকৰ কথা আপোনালোকে ফোন কৰি বা ফাইনেল কথা পাতি ল'ব বা আহি পেলাই আপোনালোকে চাই ল'ব আৰু যদি আপোনালোকৰ কিবা কয় যে হোৱাটছআপত গাড়ীৰ ফটো দিব তেওঁলোকে দি দিব আপোনালোকে চাই ল'ব তো এইখিনিয়ে ক'ব লগা আছিল আৰু নতুন স্পেচিয়েল হৈছে আপোনাৰ যিটো গাড়ী ল'ব মোৰ নাম ক'লে আপোনালোকৰ ফুল টেংকি তেল পাই যাব আৰু প্ৰত্যেকখন গাড়ীত 10,000 20,000কৈ আপোনালোকে ডিছকাউণ্ট থাকিব নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন আছে ছাবস্ক্ৰাইব কৰি ল'ব স্ক্ৰীণ নাম্বাৰ আছে কণ্টেক্ট কৰি ল'ব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজিৰ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয়